আজিৰ যেটো আলোচনা আছে মূল বিষয়টো আছে ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ বাহ্যিক কাৰক। ভূপৃষ্ঠ যে পৰিৱৰ্তন হৈ আছে, বিভিন্ন অৱয়ব সৃষ্টি হৈ আছে, বাহিৰৰ পৰা কি কি কাৰকে ক্ৰিয়া কৰে, এইখিনি আমি পঢ়িম। কালি আমি কৈছিলো যে ভূপৃষ্ঠ পৰিৱৰ্তনৰ দুটা কাৰক আছিল, এটা হল বাহ্যিক, এটা হল আভ্যন্তৰীণ কাৰক। ইয়াত আভ্যন্তৰীণ কাৰক বিলাকত বেছি গুৰুত্ব দিয়া নাই, এই বাহ্যিক কাৰকটোক বেছি গুৰুত্ব দিছে। বাহিৰৰ পৰা আমাৰ আলোচনাৰ বিষয়বিলাক এইবিলাক পাঠ্যপুথিৰ লগত আমি মিলাই কৰিম। ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ বাহ্যিক কাৰক। ভূপৃষ্ঠত বাহ্যিক কাৰকবোৰে মূলতঃ বাহিৰৰ পৰা ক্ৰিয়া কৰে। বাহিৰৰ পৰা ক্ৰিয়া কৰা কাৰকবিলাকক বাহ্যিক কাৰক বোলে। এই কাৰকবোৰৰ উৎস সূৰ্য, বায়ুমণ্ডল বুলি ক'ব পাৰি। এই বাহ্যিক কাৰকবোৰৰ ভিতৰত সৌৰ শক্তি, বতাহ, বৰষুণ, নদী, হিমবাহ, সাগৰৰো প্ৰধান। এখন চাৰ্টেই পাই জানো যে বাহ্যিক কাৰকৰ এখন তালিকা প্ৰস্তুত কৰে। তেতিয়া সৌৰ শক্তি 1, বতাহ 2, বৰষুণ 3, নদী 4, হিমবাহ 5, সাগৰ 2, 6টা। তদুপৰি ভূপৃষ্ঠত থকা গছ-গছনি, জীৱ-জন্তু এই জৈৱিক কাৰকেও ভূপৃষ্ঠ পৰিৱৰ্তনত কম বেছি পৰিমাণে অৰিহণা যোগায়। এইফালে চাই লোৱা, আমি এতিয়া কি পালো? ভূপৃষ্ঠত বাহ্যিক কাৰকবোৰে মূলতঃ বাহিৰৰ পৰা ক্ৰিয়া কৰে, অৰ্থাৎ ভূপৃষ্ঠত যিবোৰ প্ৰক্ৰিয়া বাহ্যিক কাৰকৰ দ্বাৰা সংঘটিত হয়, এইবোৰৰ উৎস হৈছে ভূপৃষ্ঠৰ বাহিৰে সূৰ্য, বায়ু, পানী ইত্যাদি এইবিলাক মূল কাৰক। এই সকলোবিলাক কাৰকৰ উৎস আমি কলো সূৰ্য আৰু বায়ুমণ্ডল, এই দুটাৰ লগত কানেক্ট হৈ আছে। বুজিছানে? এইটো কি? সূৰ্য, এয়া কি কলো বায়ুমণ্ডলত, ইহঁতৰ মাজতেই গোটেই কাৰকবিলাক নিহিত হৈ আছে। অধিকাংশ বাহ্যিক কাৰকৰ শক্তিৰ উৎসই হল সূৰ্যৰ তাপ আৰু পোহৰ, লগতে বায়ুমণ্ডলৰ যি চলি থকা বায়ু প্ৰবাহ, বৃষ্টিপাত এইবিলাক। সূৰ্যৰ শক্তিয়ে পৃথিৱীৰ ওপৰত তাপৰ ভিন্নতাৰ সৃষ্টি কৰিছে, তাপ সৃষ্টি কৰিছে, আৰু বায়ুৰ গতি, বৰষুণ আদিক প্ৰভাৱিত কৰে। এতিয়া আমাৰ তালিকাখন আমি প্ৰস্তুত কৰিব লাগিব দুই ধৰণে, আভ্যন্তৰীণ কাৰক আৰু বাহ্যিক কাৰক হিচাপে। বাহিৰৰ পৰা ক্ৰিয়া কৰা কাৰ্যক বাহ্যিক কাৰক বোলে। উদাহৰণ লিখা বুলি যেতিয়া কব, এইকেইটা আমি 6টা কলৈ, সৌৰ শক্তি, আকৌ এবাৰ কৈ দিছো, বতাহ, বৰষুণ, নদী, হিমবাহ, সাগৰ ঢৌ, মুঠতে 6টা বাহ্যিক কাৰক আমাক দিলে। এই 6টাই মনত ৰাখিব লাগিব। এইবিলাক বিশেষ। সৌৰ শক্তিয়ে কেনেকে ক্ৰিয়া কৰে দিছে, বায়ু পানীৰ গতিক প্ৰভাৱিত কৰে, বতাহ, বৰষুণ, নদী, হিমবাহ এইবিলাকে ভূপৃষ্ঠত গড় গঠনত সক্ৰিয় ভূমিকা লয়। আৰু কৈছে এইবিলাকৰ উপৰিও আন কোনবিলাক কাৰকে ক্ৰিয়া কৰে ভূপৃষ্ঠ পৰিৱৰ্তনত? গছ-গছনি, জীৱ-জন্তু এইবিলাক জৈৱিক কাৰকে। কেৱল আমি এতিয়া প্ৰাকৃতিক শক্তিয়ে নহয়, জীৱ-জন্তু, গছ-গছনিও যে আমাৰ বাহ্যিক কাৰক হিচাপে ক্ৰিয়া কৰে ভূপৃষ্ঠ পৰিৱৰ্তনত, তাৰ উদাহৰণ আমি পাওঁ। সেইবিলাকে কিহত অৰিহণা যোগায়? মাটি গঠন প্ৰক্ৰিয়া, ক্ষয় এইবিলাকত। উদাহৰণ
গতিকে মাটি ক্ষয় কৰাত জীৱ-জন্তুৱে যেতিয়া মাটি খান্দে বা বিভিন্ন ভূপৃষ্ঠৰ ওপৰত কাৰুকাৰ্য সংঘটিত কৰে, ইয়াৰ যোগেদিও ভূপৃষ্ঠৰ পৰিৱৰ্তন হয়। এতিয়া এই ভূপৃষ্ঠৰ পৰিৱৰ্তন সাধন কৰি থকা যিবিলাক কাৰকৰ কথা কৈছো, আভ্যন্তৰীণেই হওক বাহ্যিকেই হওক, এই কাৰকসমূহৰ ধৰ্ম শক্তি সকলো স্থান কালত একে নহয়। সকলো ঠাইতে সকলো স্থানতে ইহঁতৰ শক্তিটো ধৰ্মটো একেই নহয়। ই নিৰ্ভৰ কৰিব ভৌগোলিক অৱস্থান আৰু সময়ৰ ওপৰত। তেনেকে কোনো এটা স্থানত নদীৰ প্ৰভাৱ খুব বেছি হ'ব পাৰে। নদী কাষৰীয়া গাঁও অঞ্চল, উপত্যকা অঞ্চলত নদীৰ প্ৰভাৱটো বেছি থাকিব চহৰতকৈ। আন স্থানত বতাহৰ ক্ৰিয়াটো বেছি থাকিব, সাগৰৰ পাৰত বতাহৰ ক্ৰিয়াটো বেছি পৰিব। সময়েও এই কৰ্তৃত্ব ৰাখে, কেতিয়াবা বেছি বৰষুণ হয়, কেতিয়াবা হিমযুগ। এইবিলাক সময়ে নিৰ্ধাৰণ কৰিছে কেনেকে ইহঁতি ভূপৃষ্ঠৰ ওপৰত ক্ৰিয়া কৰিছিলে। ভূপৃষ্ঠৰ বেলেগ বেলেগ অঞ্চলত বেলেগ বেলেগ সময়ত সেইবোৰৰ ক্ৰিয়া পাৰ্থক্য ঘটে। কেনেকে ঘটিব? অঞ্চল ভেদে বাহ্যিক কাৰকৰ প্ৰভাৱ একে নহয়। পৰ্বত অঞ্চলত হিমবাহৰ প্ৰভাৱ, যিবিলাক ওখ পৰ্বত আছে হিমালয় পৰ্বতকে ধৰি পৃথিৱীৰ, তাত হিমবাহ উচ্চ পৰ্বতাঞ্চলত হিম পানীবিলাক বৰফ হৈ যায়, আৰু যেতিয়া সূৰ্যৰ প্ৰখৰ তাপ পায় লাহে লাহে বৰফবিলাক গলি তললৈ নামি আহে, সেইটো কয় হিমবাহ। হিমবাহৰ প্ৰভাৱ এই পাৰ্বত্য অঞ্চলত পৰিব। সেই আমি কলো এই নদীৰ মুখত নদীৰ প্ৰভাৱ থাকে, বালিচৰাত বতাহৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে। আজিৰ পৰা 2 নিযুত বছৰ পূৰ্বে হিম যুগত পৃথিৱীৰ উপৰিভাগৰ বহু অংশ তুষাৰে ঢাকি আছিল। এইটো তুষাৰ হব অৰ্থাৎ 2 লক্ষ বছৰ পূৰ্বে পৃথিৱীত হিম যুগ আছিলে। সেই সময়ত অধিকাংশ অঞ্চল বৰফে ঢাকি ৰাখিছিল, আৰু হিমবাহে এতিয়া প্ৰধান কাৰক হিচাপে ভূমিকা লৈছিলে ভূপৃষ্ঠ পৰিৱৰ্তনৰ। সেই সময়ত হিমবাহৰ যে কাৰ্য আছিল ব্যাপক, বৰ্তমান সিমান নহয়। তেতিয়া হিমবাহৰ কাৰ্যটোৰ শক্তিটো, সীমাটো, পৰিসৰটো যি ধৰণে গুৰুত্ব পাইছিলে, বৰ্তমান সময়ত এই হিমবাহৰ ইমান গুৰুত্ব নাই। ইয়াৰ প্ৰভাৱ বৰ্তমান কমিছে। গতিকে এইটোৱে কি সূচায়? সময়ৰ লগে লগে ভূপৃষ্ঠ পৰিৱৰ্তনৰ কাৰক বিলাকৰ প্ৰভাৱো সলনি হয়। গতিকে ভৱিষ্যততো কি হব? আমাৰ নানা ধৰণৰ সমস্যা, গোলকীয় উত্তাপ বৃদ্ধি আমি দেখা পাইছো, কিমান গৰম হৈছে, দিনক দিনে বাঢ়ি গৈছে উত্তাপ। তাৰ ফলত হিমবাহৰ কাৰ্যত লক্ষণীয় পৰিৱৰ্তন ঘটিব। গোলকীয় উত্তাপ বৃদ্ধিৰ লগে লগে হিমালয় বা পৃথিৱীৰ যিবিলাক উচ্চ পাৰ্বত্য অঞ্চলত হিমবাহ বিলাক আছে, বৰফ আছে, সেইবিলাক লাহে লাহে গলিবলৈ আৰম্ভ কৰিব। গলিবলৈ আৰম্ভ কৰিলে এইবিলাক যেতিয়া নামি আহিব তললৈ ধৰা পৃষ্ঠলৈ, তাৰ পৰা নানা ধৰণৰ ইয়াৰ কাৰ্য আমি দেখা পাম। বৰ্তমান যে দেখা দিছে এই গ্লবেল ৱাৰ্মিং, অৰ্থাৎ হিমবাহ গলিছে, সেয়েহে ভৱিষ্যতত ভূ আকৃতি আৰু পানী প্ৰবাহৰ দিশত ব্যাপক পৰিৱৰ্তন ঘটিব। গতিকে এইডোখৰলৈকে আমি এইটো পাইছো। এইয়া এইবেলা হিমবাহ দেখিছানে? এইটো পাহাৰ হয় নে নহয়? পাহাৰ উচ্চাংশ। এতিয়া উচ্চতালৈ গৈ থাকিলে ঠাণ্ডা বেছি হ'ব। এইবিলাক বৰফ হৈ আছে। যেতিয়া উচ্চতা বৃদ্ধি পাব, লাহে লাহে উত্তাপ বৃদ্ধি পাব, এই
বৰফ বিলাক গলিবলৈ আৰম্ভ কৰিব গলিলে সিহঁতি তললৈ লাহে লাহে লেহেমীয়া গতিয়ে তেনেকে নামি আহিব নামি আহিলে এই ধৰণে এইবিলাক গ্ৰাব বুলি আমি পাম হিমালয় পৰ্বত এইটো এনেকে নামি আহিব সিহঁতি বৰফ বিলাক সেইটো হল হিমবাহ এই হিমবাহৰ যিটো প্ৰভাৱ বাহ্যিক কাৰক হিচাপে লাহে লাহে বৃদ্ধি পাবলৈ ধৰিছে কিয় বৰ্তমান সময়ত যি গোলকীয় উত্তাপ বৃদ্ধি পাইছে এই গোলকীয় উত্তাপ বৃদ্ধিয়ে এই ক্ষেত্ৰত অৰিহণা যোগাইছে গতিকে ইয়াত দিছে যে একোটা অঞ্চলৰ ভূপৃষ্ঠ পৰিৱৰ্তনৰ ক্ষেত্ৰত বিশেষ একোটা প্ৰক্ৰিয়াই প্ৰাধান্য লাভ কৰে অঞ্চল ভেদে বেলেগ বেলেগ প্ৰক্ৰিয়াবিলাকে গুৰুত্ব লাভ কৰিব কোনটো অঞ্চলত কোনটো কাৰকে ক্ৰিয়া কৰিব ইয়াত চাওঁ বেছি য'ত বৰষুণ হয় তাত কাৰ কাৰ্য দেখা পাম এইটো কি নদীৰ কাৰ্য এইটো ভূপৃষ্ঠ পৰিৱৰ্তনৰ ক্ষেত্ৰত বিশেষ প্ৰক্ৰিয়াই প্ৰাধান্য লাভ কৰা দেখা যায় প্ৰতিটো অঞ্চলত বাহ্যিক কাৰকে সৰ্বাধিক প্ৰভাৱ পেলাব বেছি বৰষুণ হোৱা অঞ্চলত তেতিয়াহ'লে নদীৰ কাৰ্য দেখা পাম য'ত কম বৰষুণ হয় তেতিয়া তাত কি থাকিব এইটো কি মৰুভূমি থাকিব মৰুভূমিত কিহে কাৰ্য কৰিব বতাহ আহে আৰু মেৰু অঞ্চলত কি থাকে মেৰু অঞ্চলত বৰফ থাকে অতি উচ্চ পাৰ্বত্য অঞ্চলত তাত কিহে কাৰ্য দেখা যাব হিমবাহৰ কাৰ্য সাগৰ মহাসাগৰ উপকূলত কিহৰ কাৰ্য দেখাব সাগৰৰ কি আহিব ঢৌ প্ৰধান ভূমিকা পালন কৰে গতিকে আমি এতিয়া এনেকে ক'ব পাৰো কাৰক বিলাক প্ৰাধান্য ক'ত বেছি এইফালে চাই লোৱা এইকেইটা স্থান অনুসৰি আমাৰ কাৰ্য কাৰক বিলাকৰ বাহ্যিক কাৰ্য য'ত বেছি বৰষুণ হ'ব তাত কোনে কাৰ্য কৰিব নদীয়ে য'ত কম বৰষুণ হয় তাত কিহে কাৰ্য কৰিব কম বৰষুণ হয় তাত মৰুভূমি উচ্চ পাৰ্বত্য অঞ্চলত কিহে কাৰ্য কৰিব হিমবাহে উপকূল অঞ্চলত কিহে কাৰ্য কৰিব সাগৰৰ ঢৌ গতিকে অঞ্চল অনুসৰি এইবিলাকে বিশেষ ক্ৰিয়া কৰে আৰু এইবোৰ কাৰকে যে সংশ্লিষ্ট অঞ্চলবোৰৰ ওপৰত ভূপৃষ্ঠ পৰিৱৰ্তন সাধন কৰি বিশেষ পৰিৱৰ্তন কৰিছে তাত কিছুমান স্থলাকৃতিৰ সৃষ্টি কৰিছে স্থলাকৃতি কেনেকুৱা সৃষ্টি হৈছে এই ধৰণৰ এইবিলাক দেখালো এইটো হিমবাহৰ কাৰ্য এই গোটেই বৰফ বিলাক গলি আহিছে হিমালয় তললৈ নামি আহিছে এনেকুৱা ধৰণৰ গোটেই হিমবাহে এনেকুৱা স্থলাকৃতি বা অন্যান্য অঞ্চল আৱৰণ ঢাকি পেলাইছে উল্লেখযোগ্য যে এই আটাইবোৰে হৈছে ভূপৃষ্ঠ পৰিৱৰ্তনকাৰী বাহ্যিক কাৰক এইকেইটা আমি এতিয়া খুব সংক্ষেপে আলোচনা কৰিলো ইয়াৰ পৰা দেখা পালো বাহ্যিক কাৰকৰ দ্বাৰা উপত্যকা জলপ্ৰপাত পৰ্জা খাল বিল বালি টিলা এইবিলাক স্থলাকৃতি সৃষ্টি হয় আমাৰ যে ক'লে স্থলাকৃতি সৃষ্টি হয় বিভিন্ন প্ৰক্ৰিয়াৰ পৰা কোনবিলাক এইবিলাক উপত্যকা সৃষ্টি হ'ব পাৰে নদীৰ পৰা আইনে নাপায় জলপ্ৰপাত সৃষ্টি হয় নে নহয় আমাৰ পাহাৰত এটা জলপ্ৰপাত আছে নে নাই ওচৰতে কাৰ্বি আংলং খাল বিল সৃষ্টি হ'ব পাৰে বালিৰ টিলা সৃষ্টি হ'ব পাৰে এইবিলাক আৰু এই সকলোবিলাকেই হৈছে ভূপৃষ্ঠ পৰিৱৰ্তনকাৰী বাহ্যিক কাৰকৰ ফল গতিকে শেষত আমি কি ক'ব পাৰো যে ভূপৃষ্ঠ পৰিৱৰ্তনৰ বাহ্যিক কাৰক বিলাক এইবিলাক সৌৰ শক্তি বতাহ বৰষুণ নদী হিমবাহ সাগৰীয় ঢৌ জৈৱিক কাৰক এইবিলাকেই ভূপৃষ্ঠৰ আমাৰ পৰিৱৰ্তন কৰি আছে গতিকে আমি এতিয়া লাৰ্নিং আউটকাম কি পালো ইয়াৰ পৰা আমি কি শিকিলো এতিয়া আমি জানিলো যে ভূপৃষ্ঠ পৰিৱৰ্তনত কিছুমান কাৰকে ক্ৰিয়া কৰে তাৰ ভিতৰত বাহ্যিক কাৰকৰ কথা পালো নে নাই বাহ্যিক কাৰক আমি 6টা কৈছিলো নে নাই এই 6টাৰ কথা লিখিব লাগিব আৰু আমি কি পালো অঞ্চল ভেদে বাহ্যিক কাৰকৰ প্ৰভাৱ বিলাক দেখা পালো যে প্ৰতিটো অঞ্চলত
এই কাৰক বিলাক বেলেগ বেলেগ পৃথক পৃথক সেইকাৰণে ইয়াত আমি এই চাৰ্টখন দেখাই দিছিলো যে কোনে ক'ত ক্ৰিয়া কৰি আছে এয়া য'ত বেছি বৰষুণ হ'ব তাত নদীৰ ক্ৰিয়া দেখা পাম কম বৰষুণ হ'লে বতাহৰ ক্ৰিয়া দেখা পালো উচ্চ পাৰ্বত্য হিমবাহৰ ক্ৰিয়া উপকূল অঞ্চলত এইবিলাক বেলেগ বেলেগ অঞ্চলত নাই কাৰণ বিলাক একেই নেকি কাৰক বিলাকো বেলেগ বেলেগ গতিকে ভিন ভিন অঞ্চলত ভিন ভিন কাৰকে ক্ৰিয়া কৰাৰ ফলতহে ভূপৃষ্ঠৰ পৰিৱৰ্তন হয় আৰু এই তাৰ উদাহৰণ বিলাকো আমি পালো কেনেকে ভূ আকৃতি স্থলাকৃতি গঠন হৈছে স্থলাকৃতি বিলাক কৈ দিলো নহয় কি গঠন হৈছিলে উপত্যকা হৈছিলে নাই এইবিলাক এতিয়া আমি আলোচনা কৰিলো এতিয়া প্ৰশ্ন এইটো বাহ্যিক কাৰকৰ উৎস কি প্ৰকৃত উৎস দুটা পাইছনে নাই কি 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 এটা হল সূৰ্য আৰু এটা হল বায়ুমণ্ডল অঞ্চল ভেদে কাৰকৰ প্ৰভাৱ কিয় সলনি হয় এইটো এটা প্ৰশ্ন এতিয়া গৃহ কাৰ্যবিলাক নিজৰ অঞ্চলৰ বাহ্যিক কাৰকসমূহৰ বিষয়ে লিখিব পাৰিব লাগিব আমাৰ কি কি কাৰকে আমাৰ অঞ্চল বিলাকত ক্ৰিয়া কৰি আছে নিজৰ নিজৰ অঞ্চলত বেলেগ বেলেগ কাৰকে ক্ৰিয়া কৰে কাৰোবাৰ অঞ্চলটো নগৰত আছে কাৰোবাৰ অঞ্চলটো নদী কাষৰীয়া অঞ্চলত আছে কাৰোবাৰ অঞ্চলটো গাঁৱতে আছে কাৰোবাৰ অঞ্চলটো কোনোবা উদ্যোগ প্ৰতিষ্ঠানৰ কাষত আছে তাত বেলেগ বেলেগ কাৰক বিলাকে ক্ৰিয়া কৰি ভূপৃষ্ঠৰ পৰিবহণ ক্ষেত্ৰত অৰিহণা যোগাব গতিকে এইবিলাক আমি আলোচনা কৰিব লাগিব নিজৰ নিজৰ প্ৰক্ৰিয়াবিলাক